প্ৰণেতা তেখেত এজন নিম্ন শ্ৰেণীৰ মানুহ আছিল কিন্তু নিম্ন শ্ৰেণীৰ মানুহ হৈও যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিল তেখেতক ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়ন কৰিবলৈ তেখেতক দায়িত্ব দিয়া হৈছিল তেখেতে এষাৰ কথা কৈছিল যে এডুকেশ্যন এনেকুৱা এটা বস্তু এডুকেশ্যন ইজ দ্য মিল্ক অফ লায়নেছ তাৰমানে সিংহৰ গাখীৰ বুলি কৈছিল গতিকে হু ড্ৰিংকছ ইট হি উইল ৰ'ৰ তেওঁ কি কৰিব তেওঁ গৰ্জি উঠিব গৰ্জনটো আহিব শিক্ষাৰ পৰাই গতিকে আমাৰ এই নিষ্পেষিত জনতাই যদি শিক্ষা লাভ কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকক নিষ্পেষণ কৰিব নোৱাৰিব আমি শিক্ষাৰে শিক্ষিত হ'ব লাগিব আজিৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল আজি সৰু সৰু হৈ আছে তোমালোকেই ভৱিষ্যত নাগৰিক তোমালোকে এই সমাজ ব্যৱস্থাক নেতৃত্ব দিব লাগিব আজি কোনে জানিব কোনে ক'ব পাৰিব আমাৰ এইখন বিদ্যালয়ৰ পৰা যি ছাত্ৰ ছাত্ৰীসকল আছে এই ছাত্ৰ ছাত্ৰীসকলৰ পৰাই কেতিয়াবা কোনোবা চাইণ্টিষ্ট হৈ ওলাই আহিব কোনোবা ডাঙৰ ৰাজনীতিবিদ ওলাই আহিব কোনোবা ডক্টৰ হ'ব কোনোবা ইঞ্জিনিয়াৰ হ'ব গতিকে তোমালোকে ভালকৈ শিক্ষা গ্ৰহণ কৰিব লাগিব আৰু এনেকুৱাও নহয় যে অকল ডক্টৰ ইঞ্জিনিয়াৰ হ'লেই আমাৰ সকলো হৈ গ'ল আমাৰ কিছু দায়িত্ববোধ আছে সমাজৰ প্ৰতি আমাৰ নিজৰ ফেমিলিৰ প্ৰতি আমাৰ দায়িত্ববোধ আছে আমি অকল ডাঙৰ মানুহ হ'লেই নহ'ব আমি সমাজৰ প্ৰতি দায়িত্ব লৈ ফেমিলিৰ প্ৰতি দায়িত্ব লৈ আমি আগবাঢ়ি যাব লাগিব তেতিয়াহে সম্পূৰ্ণ মানুহ পোৱা যাব গতিকে আমাৰ মানুহ হ'ব লাগে আৰু অকল লিখা পঢ়াত ভাল হ'লেই নহ'ব ব্যৱহাৰ পাতিও ভাল হ'ব লাগিব আৰু যিসকল ল'ৰা ছোৱালীয়ে কম নম্বৰ পায় আমি সাধাৰণতে আমাৰ সমাজ ব্যৱস্থাত এটা নিয়ম আছে তেওঁলোকক উৎসাহিত কৰাটো দেখা নাযায় কিন্তু তেওঁলোকক উৎসাহিত কৰিব লাগে কাৰণ বৰ্তমান যুগত আমি চৰকাৰী চাকৰি পায়ে যে আমি জীৱন নিৰ্বাহ কৰিব লাগিব তেনেকুৱা নহয় আমি চাকৰি নাপালেও যদি আমি শিক্ষাৰে প্ৰকৃত শিক্ষাৰে যদি শিক্ষিত হ'ব পাৰোঁ বিভিন্ন কাম আছে আমাৰ কৰ্মই ধৰ্ম বুলি কোৱা হয় গতিকে কৰ্ম কৰিব লাগিব আমি ডক্টৰ ইঞ্জিনিয়াৰ নহ'লেও বিভিন্ন কৰ্ম আছে আমি ভাল ব্যৱসায় কৰিব পাৰোঁ আমি ভাল কিবা এটা ইণ্ডাষ্ট্ৰি দিব পাৰোঁ আমি এখন স্কুল এনে আজি এইখন স্কুলৰ নিচিনাকৈ এখন প্ৰাইভেট স্কুল পাতিব পাৰোঁ যাৰ দ্বাৰা মানৱ সেৱা কৰিব পৰা যায় গতিকে তেনেকুৱাকৈ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী তোমালোক হ'লা মানৱ সম্পদ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাব লাগিব আজি বাৰ্ষিক অধিৱেশনত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা হয় গীত মাতৰ মাধ্যমেৰে কোনোবাই নৃত্যৰ মাধ্যমেৰে কোনোবাই খেল ধেমালি কৰে এই প্ৰতিটো ক্ষেত্ৰতে আমি আগুৱাই যাব পাৰোঁ অকল ডক্টৰ ইঞ্জিনিয়াৰ নহয় আজি হিমা দাসে কিমান আগুৱাই গৈছে কিমান শিক্ষিত খুব বেছি শিক্ষিত নহয় গতিকে আমাৰ তপস্যা লাগিব যিকোনো ক্ষেত্ৰতে যাওঁ আমি টপ ক্লাছ হ'ব লাগিব অকল ডক্টৰ ইঞ্জিনিয়াৰেই নহয় গতিকে এই ক্ষেত্ৰত তোমালোকে চাবা গীত মাতৰ মাধ্যমেৰেও আমি আগবাঢ়ি যাব পাৰোঁ আমি জুবিন গাৰ্গলৈ চাওঁ আমি নাহিদ আফ্ৰিনলৈ চাওঁ আমি ভাল খেলুৱৈ হ'ব পাৰোঁ আমি বিভিন্ন ক্ষেত্ৰত আমি যদি ভাল পাৰদৰ্শিতা দেখুৱাব পাৰোঁ তেতিয়াহ'লে আমি সুনাম অৰ্জন কৰিব পাৰিম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক বেছি সময় মই আৰু ডিষ্টাৰ্ব নকৰোঁ কাৰণ গীত মাতো তোমালোকৰ বেছি ভাল লাগে এনেকুৱা অনুষ্ঠান হয়নে হয় হাঁহি মাৰিছে হয়নে গতিকে তোমালোকে গীত মাতো উপভোগ কৰিবা আৰু বৰ ভাল লাগিছে মই অহাৰ পিছত কিছুমান নৃত্য পৰিৱেশন কৰা হৈছে ইয়াতে মই গান্ধীজীৰ দৰে হ'ম বুলি যিটো গীতৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰা হৈছে তাৰে পৰা আমি বহুত কথাই শিকিব পাৰোঁ গীতৰ মাধ্যমত বহুত কথাই শিকিব পাৰোঁ গান্ধীৰ আদৰ্শ তাত প্ৰদৰ্শন কৰোৱা হৈছে দেখুওৱা হৈছে কোৱা হৈছে গান্ধী কি আছিল গান্ধী কাকো হিংসা কৰা নাছিল অহিংসা নীতিৰে আমাৰ ভাৰতবৰ্ষক স্বাধীন কৰিছিল গান্ধীয়ে সত্য কথা কৈছিল এই যে কথাবিলাক ইয়াৰ পৰা শিকিবলগীয়া আছে এনেকুৱা নৃত্যৰ মাধ্যমত গানৰ আধাৰত যিবিলাক নৃত্য এই গানৰ মাধ্যমত আমি বহুত কথাই শিকিবলগীয়া আছে মহাত্মা গান্ধীৰ আদৰ্শ কেনেকুৱা আছিল সেই কথাটো আমি সকলোৱে জানিলোঁ তাৰ পৰা
নেতাজী সুভাষ চন্দ্ৰ বসুৱে কি কৰিছিল সেই কথাটোও জানিলোঁ। পণ্ডিত জৱাহৰলাল নেহৰু তেখেতে ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে কি কৰিছিল সেইবিলাক কথা আমি জানিলোঁ। অকল গানেই নহয়, গীতেই নহয়, গীতৰ মাধ্যমত আমি বহুত কথাই আমি শিকিব পাৰোঁ। গতিকে এনেকুৱা গীত মাতৰ মাধ্যমেৰেও যাতে আমি শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, তাৰ চিন্তা চৰ্চা আমাৰ অন্তৰত ৰাখিব লাগিব। আৰু এটা গীত গাইছে, এইটো হ'ল গুৰু তুমি গলাগৈ আমাক নিথৰুৱা কৰি। শুনিছেনে মৰমৰ ছাত্ৰ ছাত্ৰীসকল? মই ইমান নাজানো, গান ইমান নাজানো, কিন্তু গান ভাল লাগে, গান বৰ ভাল পাওঁ, কিন্তু মই নাজানো, গান নাজানো। গুৰু তুমি গলাগৈ আমাক নিথৰুৱা কৰি, এই যে কথাষাৰ কৈছে, কাৰ কথা কৈছে? শ্ৰীমন্ত শংকৰদেৱৰ কথা কৈছে, হয়নে? শংকৰদেৱৰ কথা কৈছে। শংকৰদেৱৰ যি আদৰ্শ, সেই আদৰ্শ মহামিলনৰ আদৰ্শ, তেখেতৰ নেতৃত্বত যি ভক্তি আন্দোলন হৈছিল, সেই ভক্তি আন্দোলনৰ মাধ্যমত তেওঁ কাকো হিংসা কৰিব দিয়া নাছিল। সকলো মানুহ একে বুলি কৈছিল, সকলো মানুহ একেই বুলি কৈছিল, এজন ঈশ্বৰক মানে। গতিকে আমি ইয়াতে ভাগ ভাগ কৰোঁ, হিন্দু মুছলমান বুলি ভাগ ভাগ কৰোঁ, কিন্তু প্ৰকৃতাৰ্থত আমি কোনো ভাগ ভাগ নহয়। গতিকে শংকৰ মাধৱৰ তেওঁলোকৰ যি নীতি আদৰ্শ, সেই নীতি আদৰ্শৰে আমি সকলোৱে, আমি মাজগাঁওবাসীয়ে আমি আগুৱাই বা কিবা চাকৰিয়াল আমি প্ৰডাকশ্যন কৰোঁ তেনেকুৱা নহয়। স্কুল এখন হৈছে এটা ইণ্ডাষ্ট্ৰীৰ নিচিনা, য'ৰ পৰা আমাৰ মানৱ সম্পদ তৈয়াৰী হয়। আৰু সেই মানৱ সম্পদ বুলি ক'লে অকল কিন্তু আমি ডক্টৰ ইঞ্জিনিয়াৰ নুবুজাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, তোমালোকে অলপ মন দি শুনিবা, তোমালোকে ভালকৈ পঢ়িবা। শিক্ষাটো হৈছে জীৱনব্যাপী এটা প্ৰক্ৰিয়া। আমাৰ ছাত্ৰ ছাত্ৰীসকলে অকল স্কুলত পুথিগত শিক্ষাৰেই শিক্ষিত হ'লে নহ'ব।